বন্ধু বান্ধৱীসকল যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি কিদৰে নিজৰ মোবাইলতে ডিবিটি লিংক কৰিব পাৰিব সেই সম্পৰ্কে জনাম। আপোনাৰ যদি ডিবিটি লিংক নাই তেন্তে আগন্তুক যি ৯,০০০ টকা আপোনালোকৰ একাউণ্টত সোমোৱা কথা আছে সেই একাউণ্টত আপোনালোকৰ 10 মাৰ্চ তাৰিখে নোসোমাব। প্ৰথম অৱস্থাত আপুনি চাই লওক কেনেদৰে ডিবিটি লিংক কৰিব। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা আমাৰ ফেচবুক পেজটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথম অৱস্থাত আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই অপেন কৰি লৈছোঁ ক্ৰম ব্ৰাউজাৰটো। তাৰপিছত ইয়াত আপুনি চাৰ্চ বাৰত চাৰ্চ কি বুলি কৰিব। চাৰ্চ বাৰত আপুনি চাৰ্চ কি বুলি কৰিব, চাৰ্চ কৰিব লাগিব NPCI। আপুনি NPCI বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ গুচি আহিব। তাৰপিছত NPCI প্ৰথম অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত কি ওলাব আপোনালোকক এনেদৰে আপোনালোকক ওলাই পৰিব আৰু আপুনি কি কৰিব, যাব লাগিব এই কনজিউমাৰ অপশ্যনটোলৈ। সেই অপশ্যনটোত যাব। যোৱাৰ পিছত আকৌ আপুনি ক্লিক কৰিব লাগিব ভাৰত আধাৰ বুলি এটা অপশ্যন আছে, এই ভাৰত আধাৰটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আকৌ আপুনি অন্য এখন পেজলৈ গুচি যাব। অন্য এখন পেজলৈ গুচি যোৱাৰ পাছত ইয়াৰ আধাৰ ছেডিং বুলি আছে, আপুনি আধাৰ ছেডিংটোত ক্লিক কৰি দিব। আধাৰ ছেডিংটোত ক্লিক কৰাৰ পাছত কি কি অপশ্যন দিব লাগে সেই সম্পৰ্কে মই জনাম বা আপুনি নিজৰ মোবাইলতে অতি সুন্দৰকৈ কৰিব পাৰিব। আপুনি এনেদৰে দেখিছে ইয়াত আপোনাৰ আধাৰ নাম্বাৰ কেইটা দি দিব। তাৰপিছত আধাৰ নাম্বাৰ কেইটা দি দিয়াৰ পাছত ইয়াত আপুনি ছেডিং অপশ্যনটোত ক্লিক কৰিব এনেদৰে। তাৰপিছত ইয়াত আপোনাৰ বেংকটো চাৰ্চ কৰিব লাগিব, আপোনাৰ কোনটো বেংক হয় সেইটো চাৰ্চ কৰিব, তেতিয়াহে ডিবিটিটোৰ লিংক হ'ব। যিটো বেংক আছে আপোনাৰ সেই বেংকটো আপুনি সুন্দৰকৈ যি বেংকেই নহওক আপোনাৰ সেই বেংকটো আপুনি চাই ল'ব। মই নিজৰ বেংকটো যিহেতু ইউকো বেংক হয় সেই ইউকো বেংকটো বিচাৰি ফুৰিছোঁ আৰু আপোনালোকক মই দেখাই দিম। যদি আপোনাৰ SBI হয়, ষ্টেট বেংক হয়, পাঞ্জাৱ নেশ্যনেল হয়, সকলোখিনি চাই ল'ব। চাই লোৱাৰ পাছত আপোনালোকে সুন্দৰকৈ ফিল আপ কৰিব পাৰিব। এনেদৰে দি দিব। দি দিয়াৰ পিছত তলত আকৌ ইয়াত ছেডিং অপশ্যনটোত দিব। দিয়াৰ পিছত আপোনাৰ একাউণ্ট নাম্বাৰটো দিব লাগিব। একাউণ্ট নাম্বাৰটো প্ৰথম অৱস্থাত দিব লাগিব। তাৰপিছত কনফাৰ্ম একাউণ্ট নাম্বাৰ। প্ৰথমতে মই নিজৰ আধাৰটো দি লৈছোঁ। দি দিয়াৰ পাছত একাউণ্ট নাম্বাৰ কেনেদৰে দিব লাগে সেই সম্পৰ্কেও মই আপোনালোকক দেখাম বা কি কি কৰিব লাগে। আপোনালোকে সুন্দৰকৈ কণ্টিনিউ কৰি ভিডিঅ'টো চাই থাকক, তেতিয়াহে আপুনি নিজৰ মোবাইলতে অতি সহজে কৰিব পাৰিব। নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত ইয়াত একাউণ্ট নাম্বাৰ দিব লাগিব। এতিয়া আধাৰটো দিলোঁ, একাউণ্ট নাম্বাৰ দুবাৰ টাইপ কৰিব লাগিব। তাৰপিছত আপুনি সুন্দৰকৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, একাউণ্ট নাম্বাৰ দিয়াৰ পিছত আৰু কনফাৰ্ম একাউণ্ট নাম্বাৰ দিয়াৰ পিছত ইয়াত এই অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত তললৈ আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত এই কেপচাৰ কোডটো যে দেখিছে সেই কেপচাৰ কোডটো কি আছে আপুনি সুন্দৰকৈ দি দিব। ইয়াত আছে 678858। আপুনি কেপচাৰ কোডটো দিয়াৰ পিছত ছাবমিট অপশ্যনটোত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত কি ওলাই আমি চাম। ছাবমিট অপশ্যনটোত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত তলত আকৌ আপুনি স্ক্ৰল ডাউন কৰিব সুন্দৰকৈ। স্ক্ৰল ডাউন কৰাৰ পিছত আকৌ কি ওলাই তলত ক্লিক কৰিব লাগিব। ইয়াত দেখিছে ইয়াত দিব লাগিব এগেইন এণ্ড কণ্টিনিউ। আমি এগেইন এণ্ড কণ্টিনিউ দিয়াৰ পিছত আপোনাৰ মোবাইললৈ যিটো মানে আধাৰৰ মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰলৈ এটা OTP চেণ্ড কৰিব। সেই OTPটো সুন্দৰকৈ দি দিব লাগিব। ইয়াত OTPটো হৈছে 789105 789105। OTPটো দিয়াৰ পিছত আপুনি কনফাৰ্মত ক্লিক কৰিব লাগিব। কনফাৰ্মত ক্লিক কৰাৰ পাছত আকৌ কি ওলাই আমি চাম সুন্দৰকৈ আপুনি জানিব পাৰিব। অকণমান প্ৰচেছিং হৈছে। প্ৰচেছিং হোৱাৰ পিছত কি হ'ব, আকৌ এটা OTP আহিব, অৰ্থাৎ কনফাৰ্ম OTP। সেই কনফাৰ্ম OTPটো আকৌ আপোনালোকে বহুৱাই দিব লাগিব। বন্ধু বান্ধৱীসকল, এনেদৰে নিজৰ মোবাইলতে ডিবিটি কেনেদৰে লিংক কৰিব পাৰি সেই সম্পৰ্কে আপোনালোকক সুন্দৰকৈ দেখালোঁ। আপুনি নিজৰ মোবাইলতে অতি সহজে ডিবিটি লিংক কৰিব পাৰিব। আকৌ কৈছোঁ বন্ধু বান্ধৱীসকল, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি এই কাম কৰাটো অতি জৰুৰী।
যিহেতু হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ একাউণ্টসমূহত কেতিয়াকৈ আপোনালোকক প্ৰদান কৰিব, কোন তাৰিখে 10 মাৰ্চ তাৰিখে আপোনালোকৰ একাউণ্টত 9,000 টকা সোমাব। যদি এইখিনি প্ৰব্লেম হৈ থাকে বা আপোনাৰ যদি ডিবিডি লিংক হৈ নাথাকে, আপুনি হয়তো একাউণ্টৰ জৰিয়তে একাউণ্টত যি 9,000 টকা সোমাবৰ বাবে সক্ষম নহ'ব। নিশ্চয় অতি সহজে এনেদৰে NPCI চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত প্ৰথম অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত কনজিউমাৰত ক্লিক কৰিব। কনজিউমাৰত ক্লিক কৰাৰ পিছত তাত আধাৰত ক্লিক কৰিব। আধাৰত ক্লিক কৰাৰ পিছত আধাৰ ছেটিঙত ক্লিক কৰিব। মই সুন্দৰকৈ প্ৰচেছখিনি দেখালোঁ, তেনেদৰে কৰিব। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা ফেচবুক পেজটো ফ'ল' কৰা নাই, তেতিয়াহ'লে ফ'ল' কৰি ৰাখক। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'য়ে পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।